বুধবাৰে নিশা ডিমৌ আৰক্ষীৰ এটা দলে ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলত অভিযান চলাই দুটাকৈ মহ চোৰক আটক কৰাৰ লগতে চাৰিটাকৈ মহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বিগত ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে নিশা নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত বেতনিবাম অঞ্চলৰ টংকেশ্বৰ গগৈৰ ঘৰৰ পৰা চোৰে চাৰিটাকৈ মহ চুৰি কৰি নিয়ে। ঘটনাৰ সন্দৰ্ভত মহপালক টংকেশ্বৰ গগৈয়ে নিতাইপুখুৰী আৰক্ষীক এজাহাৰ প্ৰদান কৰিছিল। এজাহাৰ দাখিলৰ পাছতে ডিমৌ আৰু নিতাইপুখুৰী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বুধবাৰে নিশা টিংখাং অঞ্চলত অভিযান চলাই দুটাকৈ মহ চোৰক আটক কৰাৰ লগতে চাৰিটাকৈ মহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে আৰক্ষীয়ে জব্দ কৰা চাৰিটাকৈ মহ চিনাক্ত কৰিছে টংকেশ্বৰ গগৈৰ পুত্ৰ যতীন গগৈয়ে। বৰ্তমান ঘটনাৰ সন্দৰ্ভত ডিমৌ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘৰ আমাৰ নিতাইপুখুৰী বেতনিবাম গাঁও। মহ কেতিয়া চুৰ হৈছিলে? মহ আমাৰ যোৱা 22 তাৰিখে হৈছিলে। ক'ৰ পৰা লৈ গৈছিলে? ঘৰৰ পৰা চুৰ কৰি পিনে লৈ গৈছিলে। চাৰিটা মহ নিছিলে। চাৰিটাৰ ভিতৰত মাইকী দুজনী, মতা দুটা। আৰু এতিয়া ক'ৰ পৰা ধৰি আনিছে বুলি গম পায়? এতিয়া চাইটো ক'লে মানে এইটো কি টিংখাং চাইডৰ পৰা ধৰি আনিছিল বুলি কৈছে। মহকেইটা আপোনালোকে হয় চিনি পাইছে? অঁ, চিনি পাইছোঁ, আমাৰ ঘৰৰ মানুহ। চুৰ কেইজন ধৰিছে বুলি কৈছিলে? অঁ, চুৰ দুজন ধৰিছোঁ বুলি কৈছে। এতিয়া গাঁও আছে মানে আৰু জড়িত। কি নামকেইটা গম পায় নেকি? নামকেইটা এতিয়া উল্লেখ কৰা নাই চাহেদি। এতিয়া ক'ব আৰু কি কয় চাহেদি। কেনেকুৱা অৱস্থাত পাইছে মহকেইটা? অৱস্থাটো মানে এতিয়া বৰটো হেৰি পোৱা নাই। ডিমৌৰ পৰা কৃষ্ণজ্যোতিৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।